শক্তিশালী বিকশিত আৰু সুৰক্ষিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছোঁ। মোৰ মনৰ আশা অসম যেনেকৈ আগবাঢ়িছে বিটিআৰো তেনেকৈ আগবাঢ়িব লাগিব, তাতকৈ বেছি আগবাঢ়িব লাগিব। আৰু সেইবাবে বিটিআৰৰ বিকাশ, বিটিআৰৰ সুৰক্ষা আৰু বিটিআৰৰ ৰাইজৰ অধিকাৰৰ বাবে আমি আজি বিটিআৰত নিৰ্বাচনত যোগদান কৰিম, নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ উদ্দেশ্য ক্ষমতা নহয়, আমাৰ উদ্দেশ্য হ'ল বিটিআৰৰ নিবনুৱা ডেকা ল'ৰাইও চৰকাৰী চাকৰি পাব লাগে, কৰ্মসংস্থাপনৰ সুবিধা পাব লাগে। অসমৰ প্ৰত্যেকখন জিলাৰ দৰে বিটিআৰতো ৰাস্তা ঘাটৰ নিৰ্মাণ হ'ব লাগে, বিটিআৰতো স্কুল কলেজৰ নিৰ্মাণ হ'ব লাগে আৰু বিটিআৰৰ ৰাইজৰো সমস্যাৰ সমাধান হ'ব লাগে। আজি ৰাতিপুৱা দিলীপ শইকীয়া আৰু মই ওদালগুৰিলৈ আহিছিলোঁ। আপোনালোকক লগ পাম, তাৰ আগতে জিলা উপায়ুক্তৰ লগত আমি বহিছিলোঁ। যোৱাবাৰ যেতিয়া অৰুণোদয় আঁচনি আমি ওদালগুৰিত ঘোষণা কৰিছিলোঁ, ওদালগুৰিৰ ৰাইজক দিছিলোঁ, আমি সৰ্বমুঠ 58,000 পৰিয়ালক 58,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ। আজি আমি ৰাতিপুৱা সিদ্ধান্ত লৈছোঁ যে আগষ্ট মাহৰ ভিতৰত আমি ওদালগুৰি জিলাত 58,000 নহয় 1,20,000 লোকক আমি অৰুণোদয় আঁচনি দিম। 58,000ৰ জাগাত 1,20,000 পৰিয়াল বুথত আমি হিতাধিকাৰী নিৰ্বাচন কৰিম আৰু কোনোবা যদি বাদ পৰি যায় আমি তেওঁলোকক বিশেষভাৱে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম, যাতে কোনো দুখীয়া মানুহ এই আঁচনিৰ পৰা বাদ পৰি যাব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আজি আমি প্ৰস্তুত কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ধন আমাৰ মহিলাসকলক আমি দিয়া আৰম্ভ কৰিম। ৰাতিপুৱা ডিচিৰ অফিচত আমি বহিছিলোঁ যে আমি ওদালগুৰি জিলাত কিমান মহিলাক আমি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যোগান ধৰিম। আপোনালোকে আচৰিত হ'ব, ওদালগুৰি জিলাৰ 1.5 লাখ মহিলাই এই মহিলা উদ্যমিতা আঁচনি লাভ কৰিব। আজি তাৰ আমি ৰাতিপুৱা মিটিং কৰি সিদ্ধান্ত লৈছোঁ। আমাৰ ওদালগুৰি জিলাৰ 24খন চাহ বাগিচা আছে। এই চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰত্যেকজনে যাতে এটিকলি দুটিপাত আঁচনি পাব পাৰে। আমাৰ ওদালগুৰি জিলাত আমাৰ ডেকা ল'ৰা 3,000 ডেকা ল'ৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ অধীনত উপকৃত হ'ব। তাৰ আজি আমি ৰাতিপুৱা আলোচনা কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে আজি আমাৰ সমগ্ৰ অসমতে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে তাৰ ফলাফল যাতে আমাৰ বিটিআৰৰ ৰাইজে পাব পাৰে, তাৰ বাবে মই ব্যক্তিগতভাৱে অহা 5 দিনত ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং আৰু কোকৰাঝাৰলৈ নিজে যাম, যাতে বিটিআৰৰ কোনো লোক আমাৰ আঁচনিৰ পৰা বঞ্চিত হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বাবে এটা আনন্দৰ বাতৰি যে যেতিয়াৰে পৰা বিজেপি দলে
অসমত আৰু কেন্দ্ৰত আমাৰ চৰকাৰ গঠন কৰিছে তাৰ পিছৰে পৰা বিটিআৰত স্পষ্টভাৱে শান্তি আহিছে কিন্তু মানুহৰ মনত এতিয়াও কিছুমান দুখ আছে ৰাতিপুৱা মোক ওদালগুৰিৰ সাৰ্কিট হাউছত ইয়াৰ স্থানীয় লোকে লগ কৰিছে আৰু মোক কৈছে যে স্যাৰ আমি এইখন বিটিআৰতে ডাঙৰ হৈছো মাটিৰ অধিকাৰ পাব আমি যোগ্য হয় নে নহয় মুখ্যমন্ত্ৰী হিচাপে মই নিশ্চিতভাৱে ক'ব পাৰো যে আমাৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোক বিটিআৰত মাটিৰ অধিকাৰ পাব লাগে আৰু আপোনালোক তাৰ বাবে প্ৰত্যেকেই একোজন দাবীদাৰ ইয়াত কোনো সন্দেহ থাকিব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আমাৰ শান্তি আহিলে যোৱা 5 বছৰত আমি শান্তিৰ ভেটি নিৰ্মাণ কৰিলো অহা 5 বছৰত আমি আমাৰ ন্যূনতম অধিকাৰ এই ন্যূনতম অধিকাৰখিনি যাতে আমি পাওঁ তাৰ বাবে আমি কাম কৰিম এজন ব্যক্তিক মাটিৰ অধিকাৰৰ প্ৰয়োজন এজন ব্যক্তিক অন্তত বিশুদ্ধ খোৱা পানী মানুহজনৰ অধিকাৰ এখন ভাল স্কুল মানুহজনৰ অধিকাৰ এটা ভাল ৰাস্তা মানুহজনৰ অধিকাৰ আৰু প্ৰতিটো চৰকাৰী আঁচনি বৈষম্যমূলকভাৱে পোৱা আমাৰ ৰাইজৰ অধিকাৰ আজি যদি সকলো স্থানতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব পাৰে তেতিয়াহলে বিটিআৰৰো প্ৰত্যেকজন দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাব পাৰে সেয়া বিটিআৰৰ ৰাইজৰ অধিকাৰ শ্ৰদ্ধাৰ ৰাইজ আমি বহুত ডাঙৰ একো বিচৰা নাই আমি এনেকুৱা কথা বিচৰা নাই যিয়ে আমাৰ মাজত থকা শান্তি আৰু আমাৰ মাজত থকা সম্প্ৰীতিক আঘাত কৰিব পাৰে আমি মাত্ৰ বিচাৰিছো শান্তি আৰু ন্যূনতম অধিকাৰ আৰু যেতিয়া বিটিআৰত প্ৰতিজন লোকে শান্তিত থাকিব পাৰিব আৰু ন্যূনতম অধিকাৰ পাব বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব তাক মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ যোৱা 5টা বছৰ বিটিআৰৰ শান্তি আৰু বিটিআৰৰ পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰী হিচাপে যিমান কৰিব লাগে আমি সিমানখিনি কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ কেতিয়াবা বিটিআৰৰ ৰাস্তা বনাব লাগে বিটিআৰৰ পুঁজি নাই ৰাজ্য চৰকাৰে গুডউইল পেকেজ দিছে এবাৰ নহয় দুবাৰ 500 কোটি টকাৰ আজি আমি ৰাস্তা মঞ্জুৰ কৰিছো বিটিআৰত উন্নতি হোৱা নাই কোকৰাঝাৰত আমি মেডিকেল কলেজ কৰিছো তামুলপুৰত আমি মেডিকেল কলেজ কৰিছো আৰু ওদালগুৰিতো মেডিকেল কলেজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছো আজি বিটিআৰত আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বড়োলেণ্ড ইউনিভাৰ্চিটি নিৰ্মাণ হৈছে আৰু তাৰ লগে লগে কোকৰাঝাৰতো ইউনিভাৰ্চিটি আৰু ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছো ভূটানৰ চৰকাৰৰ লগত কথা পাতিছো যাতে ভূটানৰ পানী ওদালগুৰি বাক্সা আৰু তামুলপুৰৰ ৰাইজে পাব পাৰে আৰু ইলেক্ট্ৰিচিটি নোহোৱাকৈ আমি যাতে খোৱা পানী পাব পাৰো বিটিআৰত আজি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা অসম মালা আঁচনিৰে আমি নিৰ্মাণ কৰিছো আৰু ডাঙৰ দলং
পাগলা দিয়াৰ দৰে নদীৰ ওপৰত এখন নহয় দুখনকৈ দলং ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিটিআৰলৈ আহিছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিটিআৰলৈ আহিছে আৰু বিটিআৰৰ নিৰ্মাণৰ বাবে আমাৰ বিটিআৰ চুক্তি অনুসৰি আমি 2000 কোটি টকাৰ পেকেজ আমি মঞ্জুৰ কৰিছো। আজি বিটিআৰত পৰিৱৰ্তন হৈছে, কিন্তু এই পৰিৱৰ্তনৰ মূল তত্ত্ব এটাই যে এই পৰিৱৰ্তনে প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকজন মানুহৰ জীৱনত স্পৰ্শ কৰিব লাগিব। এই হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিৰ প্ৰতিশ্ৰুতি হ'ব যে বিটিআৰৰ উন্নয়ন আৰু অসমৰ উন্নয়নে প্ৰতিখন গাঁও আৰু প্ৰতিজন ব্যক্তিৰ জীৱনক স্পৰ্শ কৰিব আৰু আমি বিটিআৰত উন্নয়নৰ এক নতুন ইতিহাস আমি ৰচনা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰৰ নিৰ্বাচন আৰু বহুতো ৰাজনৈতিক দলে খেলিব। আমাৰ কাৰো লগত শত্ৰুতা নাই। কংগ্ৰেছক বাদ দি আমি কোনো ৰাজনৈতিক দলৰ লগতে আমাৰ শত্ৰুতা নাই। আমি মাত্ৰ এটাই স্বাৰ্থ যে বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশে প্ৰতিটো জনগোষ্ঠী আৰু প্ৰতিজন ৰাইজক স্পৰ্শ কৰিব লাগে। এই হৈছে আমাৰ সিদ্ধান্ত আৰু সেই কাৰণে আমি ৰাইজৰ বাবে বিটিআৰত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, এটা কথা মনত ৰাখিব যে আমি কাৰো বিৰুদ্ধে ইলেকশ্যন উঠা নাই। বোলে কাৰ লগত ইলেকশ্যন উঠিছা? আমি কাৰো লগত ইলেকশ্যন উঠা নাই। আমি বিটিআৰৰ উন্নতিৰ বাবে ইলেকশ্যন উঠিছো। আপোনাৰ অপোনেণ্ট কোন? আপোনাৰ প্ৰতিদ্বন্দ্বী কোন? আমাৰ কোনো প্ৰতিদ্বন্দ্বীৰ নাম আমি নাজানো। আমি মাত্ৰ এটাই জানো যে বিটিআৰত সৰ্বস্তৰত বিকাশ হ'ব লাগে আৰু তাৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব লাগে। আমি কাৰো বিৰুদ্ধে নহয়, আমি সকলোৰে লগত আছো। কিন্তু আমি এটা কথাই এইবাৰ নিশ্চিত কৰিব খোজো যে আমি যোৱা 5 বছৰত শান্তি আনিলো আৰু এই বছৰত আমি বিকাশৰ গংগা আমি বিটিআৰলৈ নমাই আনিম। এই আমাৰ লক্ষ্য আৰু এই হৈছে আমাৰ উদ্দেশ্য। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আছে, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই গোটেইবোৰ আঁচনি আমি যেতিয়া বিটিআৰলৈ আনো, আমি বিটিআৰৰ এটকাও খৰচ নকৰো। আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে বিটিআৰৰ দৰিদ্ৰ জনতাক আমি সেৱা কৰিবৰ বাবে প্ৰচেষ্টা কৰোঁ। কিন্তু আমাৰ প্ৰচেষ্টাৰ লগত যদি দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰ তিনিটা যদি যোগ হৈ যায়, আপোনালোকে নিজেই চিন্তা কৰক বিটিআৰত কিমান গতিত উন্নতি হ'ব পাৰে, প্ৰগতি হ'ব পাৰে, বিকাশ হ'ব পাৰে। যোৱা কেইবাটামান বছৰত বিটিআৰত আমি বিধায়ক পাইছো, বিটিআৰত আমি সংসদ পাইছো, বিটিআৰত আমি MCLA পাইছো। কিন্তু আমি যিমান পাব লাগে তাতকৈ আমি কম পাই আছো। এইবাৰ আমাৰ লক্ষ্য হ'ব যে আমি বিটিআৰৰ নীতি আৰু বিটিআৰ পৰিচালনাত
বিজেপিয়ে যাতে এক যোগ্য আৰু শক্তিশালীভাৱে ভূমিকা ল'ব পাৰে তাৰ বাবে আমি এইবাৰ বিজেপিক আটাইতকৈ বেছি সিটত জিকাই আমি পঠিয়াব লাগিব পাৰিম নে নাই আমি শ্ৰদ্ধা ৰাইজ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰশ্ন সুধিব যে আপোনালোকে অমুকৰ লগত আছে নে নাই তমুকৰ লগত আছে নে নাই আপোনালোকক বিভিন্ন প্ৰশ্ন সুধিব আপোনালোকৰ উত্তৰ এটাই আমি বিটিআৰৰ ৰাইজৰ লগত আছো আৰু বিটিআৰৰ উন্নয়নৰ বাবে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু বিটিআৰৰ কল্যাণৰ কাৰণে বিটিআৰৰ ভৱিষ্যতৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম আমাৰ কোনো শত্ৰু নাই আমাৰ সকলো বন্ধু মাত্ৰ আমাৰ লক্ষ্য এটাই এইখন বিটিআৰত কোনো মানুহে যাতে নাভাবে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক সকলো মানুহে ভাবিব লাগিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু সেয়ে হৈছে আমাৰ উদ্দেশ্য শ্ৰদ্ধাৰ ৰাইজ আজি পৰিৱেশ সলনি হৈছে 5 বছৰ আগৰ বিটিআৰৰ পৰিৱৰ্তন হৈছে এসময়ত বিটিআৰত আমি নিৰাপত্তাহীনতাত ভোগ কৰিছিলো আজি সেই পৰিৱেশ নাই যোৱা 5 বছৰত ইউপিপিএল বিজেপিৰ চৰকাৰৰ সময়ছোৱাত নিশ্চিতভাৱে বিটিআৰত শান্তি আহিছে আমি তাক কেতিয়াও না কৰাৰ আমাৰ কোনো লক্ষ্য নহয় কিন্তু শান্তিৰ লগে লগে আমি আমাৰ ন্যূনতম অধিকাৰো পাব লাগিব আৰু এই যুঁজ হৈছে যে বিটিআৰৰ যাতে প্ৰতিগৰাকী ব্যক্তিয়ে শান্তিত থাকিব পাৰে চৰকাৰী আঁচনিৰ সুবিধা ল'ব পাৰে প্ৰত্যেকজন ডেকা লৰাই এটা যাতে উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰে আৰু সেই কাৰণে এই নিৰ্বাচন এক গুৰুত্বপূৰ্ণ নিৰ্বাচন হ'ব মই আপোনালোকক অনুৰোধ কৰিম যে নিজৰ বুথত আমি কেনেকৈ জিকিব পাৰো কোন ভোটাৰ আছে কাৰ ওচৰত আমি যাব লাগিব আৰু কাক আমি মৰম আৰু স্নেহৰ এনাজৰীৰে বান্ধিব লাগিব এই গোটেই দায়িত্ব আপোনালোকৰ আৰু আপোনালোকে যদি একেলগে সমন্বিতভাৱে কাম কৰে আমি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিম তাত মোৰ কোনো সন্দেহ নাই মাত্ৰ মই আপোনালোকক অনুৰোধ কৰিম যে এই কেইটা দিন আপোনালোকে দলটোক দিয়ক এই কেইটা দিন আপোনালোকে বিজেপিক দিয়ক আৰু বিটিআৰত যদি আমি ভাল ফলাফল দেখুৱাব পাৰো 2026 চনতো অসমত বিজেপিৰ চৰকাৰ তৃতীয়বাৰৰ বাবে আহিব সেয়াও লগে লগে নিশ্চিত হৈ যাব এই ইলেকশন অকল মাত্ৰ আপোনালোকে বিটিআৰৰ বাবে খেলা নাই আমি গোটেই অসমতে এই নিৰ্বাচনৰ জৰিয়তে আৰু এটা বাৰ্তা দিম যে এইবাৰো তৃতীয়বাৰৰ বাবেও অসমত বিজেপিৰ চৰকাৰ আহিব তাত কোনো সন্দেহ নাই শ্ৰদ্ধা ৰাইজ আমাৰ কংগ্ৰেছ দল বিভিন্ন ধৰণে ৰাইজক বিপথে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰে ৰাইজে তেওঁলোকক বাৰে বাৰে হৰুৱাই এছেম্বলিটো হৰুৱাই লোকসভাটো হৰুৱাই পঞ্চায়ততো হৰুৱাই কিন্তু তেওঁলোকৰ লাজ নালাগে
এইবাৰ মই অনুৰোধ কৰিম যে বিটিআৰত কংগ্ৰেছক এটা ইমান ডাঙৰ ৰসগোল্লা খুৱাই দিয়ক যাতে আৰু কেতিয়াও ইলেকশ্যন খেলিবৰ কাৰণেও কংগ্ৰেছ আৰু আমাৰ মাজলৈ নাহে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে চিন্তা কৰক, মাত্ৰ কেইদিনমান আগতে পঞ্চায়তৰ ইলেকশ্যন হ'ল, সমগ্ৰ অসমতে বিজেপিৰ জয়যাত্ৰা। কংগ্ৰেছ দলে কি পালে? একো নাই। ৰসগোল্লা, ওৰাঙৰ ৰসগোল্লা নে কি ৰসগোল্লা নাজানো, ওৰাঙৰ হলে বেছি সোৱাদৰ হয়, হয়নে নহয়? এইবাৰ কংগ্ৰেছে কৈছে আমি বিটিআৰত ইলেকশ্যন খেলিম। আপোনালোকে মনত ৰাখিব, এই কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা আৰু হিংসাৰ ৰাজনীতি হৈছিলে। কংগ্ৰেছৰ দিনতেই বিটিআৰৰ ৰাইজে জীয়াতু ভুগিছিলে, সেই কথা আপোনালোকে সদায় মনত ৰাখিব। এই কংগ্ৰেছৰ দিনতেই বিটিআৰত বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক হত্যা, হিংসা। কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল। 2014 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিআৰলৈ শান্তি আনিলে। যি কাম মোদী ডাঙৰীয়াই কৰিলে সেই কাম কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছৰ ৰাজনীতি শান্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কংগ্ৰেছৰ ৰাজনীতি হৈছে ভাতৃঘাতী সংঘৰ্ষৰ ৰাজনীতি। কংগ্ৰেছৰ ৰাজনীতি